এজন নাঙত বাবা এজনক ফুৰাবলে আৰ্মি পুলিচ সবে গাৰ্ড দিছে দেখিছে আপোনালোকে ধৰক আমাৰ ইয়াত এইটো কালচাৰ নহয়তো আমাৰ অসমৰ কালচাৰ নহয় টোটেলি এটলিষ্ট ডাঙিয়া এটা পিন্ধি আহিব লাগে এয়া অসমৰ অৱস্থা আজি এজন নাঙত বাবা এজনক ফুৰাবলে ইয়াত মানে প্ৰায় আপোনাৰ মতাই মাইকীয়ে পুলিচে গোটেইখনে হেৰি লৈছে সেইটো লেঙেটা একদম সম্পূৰ্ণ নাঙত এই কেৱল আৰ্মি পুলিচ সবেই গাৰ্ড দিছে দেখিছে আপোনালোকে দেখিব পাৰিছে এয়াই হৈছে অসমৰ দশা এয়াই অসমৰ দশা ৰাজস্থানৰ পৰা আহিছে নাঙত কৰিবলৈ অসমখনক নাঙত ৰূপ এটা দেখুৱাবলৈ অভিজিত শৰ্মা যেতিয়া আহিছে নগাঁৱলৈ আহি থাকোঁতে ৰাস্তাত দেখিছে মানে লাংটা বাবা এজন লেঙেটা হৈ গৈ আছে আৰু তাৰ আগফালে পিছফালে ঢেৰ মানুহ মানে উচ্চপদস্থ বিষয়া বহুতখিনি আছিলে প্লাছ মানে তোমাৰ যিসকল পুলিচৰ গাড়ী এস্কৰ্ট দিছে কমচে কম 6-7খন গাড়ী হ'ব পুৰুষ মহিলা বুলিবলৈ নাই সকলোৱে গৈছে তাতে আটাইতকৈ বেয়া লগা কথা অসমীয়া আমাৰ পুলিচ এগৰাকীয়ে আগফালেদি গৈ আছে অকণো লাজ লগা নাই তাৰ এইবোৰ নিকৃষ্ট কাম কৰিবলৈ অকণো মানে অসম চৰকাৰে অলপ মানে এইটোৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে ওলাই আহিছোঁ আপোনাৰ বহুত যাত্ৰা বেয়া হৈ গৈছে ভিডিঅ' দেখাৰ পাছত মোৰ যাত্ৰা বেয়া হৈ গ'ল এটলিষ্ট ডাঙিয়া এটা পিন্ধি আহিব লাগে